শহুৰেকৰ ঘৰলৈ যোৱাৰ পৰাই নিৰুদ্দেশ বৰহোলা গাঁৱৰ এগৰাকী ব্যক্তি। নাজিৰা গেলেকীৰ নপাম বাৰৌটি বৰহোলা গাঁৱৰ 50 বছৰীয়া এগৰাকী ব্যক্তি যোৱা 18 ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই এতিয়া সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি নপাম বাৰৌটি বৰহোলা গাঁৱৰ ৰতলাল কুৰ্মী নামৰ এই 50 বছৰীয়া ব্যক্তিগৰাকী মৰিয়নিৰ নিজৰ শহুৰেকৰ ঘৰলৈ যোৱাৰ পৰাই নিৰুদ্দেশ হৈ আছে। যোৱা 18 ডিচেম্বৰ তাৰিখে পুৱা 9 বজাত এটা ক'লা জেকেট আৰু গ্ৰে ৰঙৰ পেণ্ট আৰু পিঠিত এটা বেগ লৈ শহুৰেকৰ ঘৰ মৰিয়নিলৈ যাওঁ বুলি ওলাই গৈছিল ব্যক্তিজন। আৰু সেইদিনাৰ পৰাই উক্ত ব্যক্তিজনৰ কোনো সন্ধান পোৱা নাই পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকে গেলেকী আৰক্ষী থানাত নিৰুদ্দেশ সন্দৰ্ভত জাননী দাখিল কৰিছে যদিও আৰক্ষীয়ে কোনো সন্ধান উলিয়াব পৰা নাই ব্যক্তিজনৰ। অৱশেষত সংবাদ মাধ্যমৰ আগত পৰিয়ালৰ লোকে ঘটনাৰ বিৱৰণী কৰে। কোনো সদাশয় ব্যক্তিয়ে যদি উক্ত ব্যক্তিজনক দেখা পায় তেন্তে 6908635225 নম্বৰত পৰিয়ালৰ লোকে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। আজি প্ৰায় 18 ডিচেম্বৰ যোৱা বৃহস্পতিবাৰৰ পৰা তেওঁ ইয়াৰ ঘৰৰ পৰা ওলাই গৈছে শহুৰবাৰীলৈ যাম বুলি মৰিয়নি। তাত মানে গৈ আজিলৈকে পোৱাহি নাই আৰু আমি বিচাৰিও মানে গোটেই খোজা কৰি আছোঁ। তো আজিলৈকে মানে তেওঁ একো সন্ধান পোৱা নাই। তেওঁৰ নামটো ৰতলাল কুৰ্মী, বয়সটো প্ৰায় 50 বছৰ হ'ব। কাম কৰে, সুস্থ মানুহ। তেওঁ নিজে মানে দিন হাজিৰা কাম কৰে। ঘৰৰ পৰা 9টামান বজাত পুৱা ওলাই গৈছে ৰাতিপুৱা মৰিয়নি। এনে যোৱাটো আমি খবৰ পাইছোঁ তেওঁ ইয়াৰ পৰা মেজিকত গৈছে বুলি আমগুৰিলৈকে। তাৰ পৰাহে একো সন্ধান পোৱা নাই। ক'লা জেকেট আছে, লং পেণ্ট আছে ঘি কালাৰ আৰু জোতা আছে, স্কুল বেগ একটা আছে। ফোন যোগাযোগ কৰিছোঁ, তাত গৈ পোৱাহি নাই। নাই ক'তো একো সন্ধান পোৱা নাই। থানাত জনাইছোঁ। থানাই কৈছে আমি হেৰি কৰি থাকিম, খবৰ আজিলৈকে একো খবৰ পোৱা নাই। এতিয়া মই ৰাইজক এটাই অনুৰোধ জনাওঁ যে কোনোবাই যদি সদাশয় ব্যক্তিয়ে তেওঁক দেখা পালে ফোন নাম্বাৰ আছে 6900863525 এইটো নাম্বাৰত জনাবলৈ মানে অনুৰোধ জনাইছোঁ।